প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সাহিত্যশ্ৰী ডক্টৰ হিমা কাশ্যপৰ প্ৰথমখন উপন্যাস পৃথিৱীৰ চকুলোৰ ধাৰাবাহিক পাঠ, যিখন উপন্যাসৰ বাবে 2019 বৰ্ষত তেখেতে লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এয়া 9ম খণ্ড। পুৱাৰ পৰাই ঘৰখনত উখল মাখল পৰিৱেশ। বিয়াঘৰৰ দৰে উথপ লাগিছে সকলো ক্ষেত্ৰতে। পুতেক অসমৰ পৰা বাহিৰলৈ যাব। কিমান যে কি গোটাইছে মাকে। দেউতাকে গুৱাহাটীলৈকে নি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আগবঢ়াই থ'বগৈ। নতুন গাড়ী চালক এজনো ঠিক কৰিছে প্ৰণয়ে। সি নথকা দিনকেইটাত মাক দেউতাকক যেনি তেনি নিবলৈ, মাক দেউতাকৰ সাৰথি হ'বলৈ। প্ৰয়োজন বোধে গাড়ী চালকজনে বজাৰ সমাৰো কৰি দিব। চিনাকি মানুহ, স্বভাৱ চৰিত্ৰ ভাল, কামৰ বিনিময়ত টকা পাব। তথাপি মানুহজন সৎ হ'লে ভাল। অন্তত মাক দেউতাকক বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াব। অসুখ বিসুখ হ'লে তৎকালে চিকিৎসালয়লৈ নিব। গেছ ভৰ্তি চিলিণ্ডাৰটো এজেঞ্চিৰ পৰা আনি দিব। কাৰেণ্টৰ বিল পৰিশোধ কৰি আহিব। সেইদিনা প্ৰণয়ক গুৱাহাটীৰ বিমানবন্দৰত থ'বলৈ তেওঁকেই কৈ থৈছিল। গাড়ী চালকজন যথাসময়ত আহি গাড়ী ধুই মচি কাচি ধূপ জ্বলাই সাজু কৰি ৰাখিছে। মাথো যাবহে লাগে। আনদিনা যিমান সময়ত পদুমী গৈ প্ৰণয়হঁতৰ ঘৰ ওলাই গৈ, সেইদিনা পিছে সিমান সময়ত তাইৰ কোনো খবৰেই নাই। পদুমী নোযোৱা বাবেই প্ৰণয়ো অলপ ইফাল সিফাল কৰি দেৰি কৰি আছিল। বাৰে বাৰে পদূলিলৈ দৃষ্টি দিয়ে। গেটখনত শব্দ হ'লেই ভাবে পদুমী খুৰী আহিছে কিজানি। পদুমীয়েও জানি বুজিহে সোনকালে যোৱা নাছিল। ল'ৰা এটা দূৰণিলৈ যাব ওলাইছে। তেনেস্থলত তাইৰ উকা কপালখন যোৱাৰ সময়ত দেখা নিদিওঁ বুলিয়েই দেৰি কৰি আছিল। কিন্তু প্ৰণয়ৰ মুখখন এবাৰ চোৱাৰ হেঁপাহত পদুমীয়ে সিদ্ধান্ত সলনি কৰি ঢাপলি মেলিলে সিহঁতৰ ঘৰলৈ। পদুমীৰ মাত পদূলিতে শুনি প্ৰণয়ৰ মাক ওলাই আহিল। বাৰাণ্ডাতে ৰৈ পদুমীলৈ চাই ক'লে, আজি ল'ৰাটো ঘৰখনৰ পৰা যাব বুলি জানিও তুমি ইমান দেৰি কৰিলা কিয়? আহোঁতে সোনকালেই আহিছিলোঁ নব। মাজবাটৰ পৰা আকৌ উভতি যাব লগা হোৱাতহে ইমান দেৰি হ'ল। এতিয়া যোৱা, কালি বান্ধি থোৱা টোপোলাকেইটা সোনকালে বেগ এখনত ভৰোৱাগৈ। মই বেগখন উলিয়াই থৈছোঁ। হ'ব বাৰু, মই হাত ভৰিকেইটা ধুই আহি লওঁগৈ। পদুমী অহা গম পাইহে প্ৰণয়ৰ মনটো ভাল লাগিল। সি পকেটত লৈ থকা টকাকেইটা হাতৰ মুঠিত লৈ পদুমীৰ পিছে পিছে গৈ দমকলৰ কাষ পালেগৈ। খুৰী, এই টকাকেইটা লওকচোন। মই ঘূৰি অহালৈকে আপোনালোকৰ বহুত অসুবিধা হ'ব। মাহঁতে টকা দিয়া খেলি মেলি কৰিলে ইয়াৰেই চলিব। এইকেইটা দিয়া বুলি মা দেউতাক নক'ব কিন্তু। কিন্তু প্ৰণয়। কোনো কিন্তু নাই খুৰী। আপুনি টকাকেইটা ভালকৈ বান্ধি লওক। মাহঁতক নেদেখুৱাব। প্ৰণয়ৰ কথা পেলাব নোৱাৰি পদুমীয়ে টকাকেইটা ল'লে। তাইৰ চাদৰৰ আগত ভালকৈ গাঁঠি দি আগটো কমৰত খুচি ল'লে। প্ৰণয়ৰ দায়বদ্ধতা দেখি তাইৰ ভাল লাগিল। তাৰপিছত লৰালৰিকৈ ভিতৰলৈ আহি প্ৰণয়ৰ বাবে যতনাই থোৱা টোপোলাকেইটা বেগত ভৰালে। প্ৰণয়ে পদুমীক নেদেখাৰ চলেৰে ৰুমৰ পৰা মাত দিলে, মা, তুমি টোপোলাবোৰ সৰহকৈ নিদিবা। প্লেইনতহে যাম, নিজৰ গাড়ীলৈ নাযাওঁ নহয়। প্ৰণয়ৰ কথা শুনি মাকে পাকঘৰৰ পৰা মাত দিলে, টোপোলা পদুমীয়েহে বান্ধিছে। কি কি দিছে তাইহে জানে। তুমি চোৱাগৈচোন। প্ৰণয়ে কিন্তু পদুমীৰ ওচৰলৈ গৈ টোপোলা চাবলৈ ভাল নাপালে। যি দিছে দিয়ক ভাবি একো নামাতিলে। প্ৰণয়ৰ দেউতাক আৰু ড্ৰাইভাৰ গৈ গাড়ীত বহিলগৈ।
প্ৰণয়ে মাকক সেৱা এটি কৰি পদুমীৰ ওচৰলৈ গৈ পদুমীকো সেৱা কৰিলে। মাকে তাৰ সংস্কাৰী মনটো দেখি মিচিকিয়াই হাঁহিলে। প্ৰণয় গৈ গাড়ীত বহাৰ লগে লগেই ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট দিলে। লক্ষ্যস্থান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ বুলি ৰাওনা হ'ল। পদুমী আৰু প্ৰণয়ৰ মাকে বহু সময় বাৰাণ্ডাতে বহি সিহঁত যোৱাৰ ফালে চাই থাকিল। এঘণ্টাৰ পিছতেই প্ৰণয়হঁতৰ গাড়ী গৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পালেগৈ। সদায় ব্যস্ত বিমানবন্দৰ, সদায় যৌৱনা হৈ থকা বিমানবন্দৰ। প্ৰণয়ে গাড়ীৰ পৰা নামি দেউতাকৰ চৰণ চুই ভিতৰলৈ সোমাল। কিছু সময় একে ঠাইতে ৰৈ থাকিল দেউতাক। দেউতাকেও হয়তো বুকুত বিষ এটা অনুভৱ কৰিলে, পুত্ৰক দূৰলৈ পঠিওৱাৰ দুখ। তাৰ পিছত দীঘলকৈ হুমুনিয়াহ এটা এৰি গাড়ীলৈ আহিল। দুখ আৰু আনন্দৰ মাজেৰে উভতি আহিল প্ৰণয়ৰ দেউতাক। নিৰ্দিষ্ট সময়ৰ 10 মিনিট পলমকৈ উৰা মাৰিলে প্ৰণয়ৰ যাত্ৰাৰত বিমানখন। এক অভিলাষী মনে প্ৰণয়ৰ বিবেকত যেনেকৈহে খোপনি পুতিলে যে সি তাৰ সকলো অতীত পাহৰি কেৱল নতুনত্বৰ দিশে আগবাঢ়িল। কিন্তু তাৰ মৰমত ধৰাশায়ী হোৱা ৰীমা, তাই একে ঠাইতে ৰৈ থাকিল। এটা আশা বুকুত বান্ধি দিনৰ পিছত দিন পাৰ কৰি গৈছে ৰীমাই। প্ৰণয়ে অসমৰ বাহিৰত থাকি অলপো ভাল পোৱা নাছিল। যদিও দুটাকৈ বিষয়ত গৱেষণাৰ কামৰ বাবে গৈছিল, তথাপিও সি অসমৰ মানুহবোৰ তাত বিচাৰি পোৱা নাছিল। বিশেষকৈ পদুমী খুৰী, ৰীমাহঁতৰ দৰে মানুহবোৰ তাৰ বৰ আপোন আছিল। মাজে মাজে প্ৰণয়ৰো মনত পৰে ৰীমালৈ, কিন্তু ৰীমা যে কিমান কষ্টৰে জীয়াই আছে সেই কথা নাজানে প্ৰণয়ে। মাকলৈ ফোন কৰোঁতে মাজে মাজে সোধে পদুমী খুৰীৰ কথা, কিন্তু প্ৰণয়ৰ মাকে কথাৰ সুৰ সলনি কৰে। মা, তোমালোকৰ কিবা অসুবিধা হৈছে নেকি? কাম কৰিবলৈ পদুমী খুৰী আহি আছেনে? তেখেতক পইচাকেইটা দি আছানে? প্ৰণয়, তুমি সেইবোৰত মাথা মাৰিব নালাগে। মই আছোঁ নহয়, ঘৰ মই চম্ভালিম। তুমি তোমাৰ কামবোৰ মনোযোগেৰে কৰি যোৱা। নহয় মানে মা, তুমি ঘৰখনৰ সকলো কাম কৰিব নোৱাৰা নহয়, সেয়ে সুধিছোঁ। তোমাৰ কামবোৰ কিমান আগবাঢ়িছে আৰু তাত থাকি কেনেকুৱা লাগিছে? কামবোৰ ঠিকেই আগবাঢ়িছে, কিন্তু মই অহা মাহত ঘৰৰ পৰা আহিমগৈ বুলি ভাবিছোঁ। ঘৰলৈ কিয় আহিব লাগে? একেবাৰে শেষ কৰিহে ঘৰলৈ অহা কথা ভাবিবা। এতিয়া ঘৰলৈ অহাৰ কোনো প্ৰয়োজন নাই। অহা যোৱাৰ নামত কষ্টহে বেছিকৈ হয়। মাকৰ মুখে মুখে একো উত্তৰ দিব নোৱাৰি প্ৰণয়ে ফোনটো কাটি দিলে। মাকৰ কথাবোৰত তাৰ সন্দেহ জন্মিবলৈ ধৰিলে। পদুমী খুৰীক বাৰু মাকহঁতে ঘৰ এৰুৱাই দিলে নেকি? সিহঁতৰ কথা সুধিলেই প্ৰতিদিনে আউল লগা কথাবোৰ কয়। তাক মাকে ঘৰলৈ যাব মানা কৰিছে কিয়? তাৰ টকা পইচাৰো একো অসুবিধা নাই। তেনেস্থলত মাকৰ হৈছে কি? আজি 6 মাহ হৈ গ'ল সি ঘৰখন এৰি অহা। ঘৰলৈ যাম বুলি কোৱাত মাকে ভালহে পাব লাগিছিল। মাকে বাধা দিলেও সি ঘৰলৈ যাবই লাগিব। সি ৰীমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি যোৱা নাই। অন্ততঃ সিহঁতৰ বাবে হ'লেও সি ঘৰলৈ যাব। প্ৰিয় শ্ৰোতাবন্ধু, আপোনালোকে ইতিমধ্যে আমাৰ উপন্যাস পৃথিৱীৰ চকুলোৰ 9টি খণ্ড উপভোগ কৰিলে। এই খণ্ডৰ চৰিত্ৰসমূহ ৰূপায়ণ কৰিছে পদুমীৰ চৰিত্ৰত ডক্টৰ সীমা কাশ্যপ, প্ৰণয়ৰ চৰিত্ৰত মণিমুগ্ধ ৰাজকোঁৱৰ, প্ৰণয়ৰ মাক আৰু কাহিনীভাগৰ সূত্ৰধাৰ ভাৰ্গৱী নাথ। লগতে সংগীত আৰু সম্পাদনা কৰিছে নিখিল ভৰালীয়ে। আজিলৈ ইমানেই।
পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। ধন্যবাদ।